So, hello everyone, myself Fadanis from Lakhimpur Medical College and Hospital. So, কালি সকলোৰে নিট গ'ল আশা কৰোঁ সকলোৰে ভালে গৈছে so এইটো ভিডিঅ' নিট 2024 এক্সপেক্টেড কাট অফৰ ওপৰত বজাইছে আফটাৰ দি পেপাৰ এনালাইচিছ এতিয়া যিটো কাট অফ কম সেইটো এক্সাক্ট নহ'ব পাৰে কাৰণ আমি এক্সাক্ট কাট অফটো যেতিয়া ৰিজাল্ট দি দিব বা ষ্টেট মেৰিট লিষ্ট ৰিলিজ হ'ব তেতিয়া আমি ক'ব পাৰিম so এইটো বেচিছত বনাইছোঁ যে এবাৰ নাম্বাৰ অফ MBBS সিট কিমান আছে আৰু লেভেল অফ কুৱেশ্যন পেপাৰ কি হৈছে এবাৰ ইজি মডাৰেট হাৰ্ড আৰু নাম্বাৰ অফ ষ্টুডেণ্ট কিমান এপিয়াৰ হৈছে এবাৰ আৰু লাষ্ট ইয়াৰ কাট অফ কিমান আছিল সেইটো এনালাইজ কৰিলে আৰু কেটেগৰী ৱাইজ কিমান ৰিজাৰ্ভেশ্যন আছে আৰু নতুন মেডিকেল কলেজ কিমান এড হৈছে এবাৰ সেইটোক চাইলে এবাৰ নতুনকৈ তিনিচুকীয়া মেডিকেল কলেজ এড হৈছে চ' কাট অফ কিমান যাব পাৰে চ' আমি নাম্বাৰ অফ MBBS সিট যদি এবাৰ চাওঁ প্ৰিভিয়াছ ইয়াৰ আমাৰ 12খন মেডিকেল কলেজ আছিল এবাৰ নতুনকৈ আমাৰ এখন এড হৈছে সেইটো হ'ল তিনিচুকীয়া মেডিকেল কলেজ চ' টোটেল 13টা আমাৰ মেডিকেল কলেজ আছে এবাৰ আৰু টোটেল আমাৰ 1600টা সিট আছে এবাৰ তাৰে ভিতৰত যে আমি অল ইণ্ডিয়া কোটাৰ পৰা আমি 15% যাব 15% হ'লে 240টা সিট আমাৰ অল ইণ্ডিয়াৰ পৰা যাব আৰু চেণ্ট্ৰেল পলৰ পৰা আমাৰ 6টা সিট আৰু নৰ্থ ইষ্ট কোটাৰ পৰা আমাৰ 12টা সিট চ' টোটেল 260টা সিট আমি 1600 পৰা ডিটেক্ট কৰিলে আমাৰ ষ্টেট কোটাৰ কাৰণে 1340টা সিট বাচিব আমাৰ ষ্টেট কোটাৰ কাৰণে তাৰ ভিতৰত আমাৰ আমি যদি ৰিজাৰ্ভেশ্যনবোৰ চাওঁ আমাৰ OBC 27% ৰিজাৰ্ভেশ্যন চ' 361টা সিট এই 27%ত সব যে সাব কেটেগৰীবোৰ আছে সব ইয়াতে সোমাই যাব চ' 361টা সিট আমাৰ OBCৰ কাৰণে আছে আৰু SCৰ কাৰণে আছে আমাৰ 7% ৰিজাৰ্ভেশ্যন চ' 94টা সিট আৰু ST প্লেনৰ কাৰণে আমাৰ 10% ৰিজাৰ্ভেশ্যন চ' 134টা সিট আৰু ST হিলৰ কাৰণে 5% চ' 67 আৰু EWS 6% ইয়াৰ আগৰবাৰ কি আছিল 8% আছিল কিন্তু আমাৰ 6টা মেডিকেল কলেজত আছিল এবাৰ নতুন পলিচি মতে আমাৰ 6% দিছে আৰু ইন অল মেডিকেল কলেজত আমাৰ দিয়া হৈছে এবাৰ EWS ৰিজাৰ্ভেশ্যন চ' টোটেল 80টা সিট আমাৰ EWSত দিয়া হৈছে আৰু NRI থিংকে 7% ৰিজাৰ্ভেশ্যন আছে চ' 94টা সিট আছে আৰু NRI কি হয় ইয়াৰ আগৰবাৰ আমাৰ অনলি 32টা এডমিশ্যন লৈছিল চ' এইবাৰো তেনেকৈ হয়তো কম ষ্টুডেণ্টে ল'ব পাৰে চ' NRI সিট ৰিটাৰ্ণ হোৱাৰ চান্স থাকে আৰু তেনেকৈ PW 5% চ' 67% আছে 67টা আমাৰ সিট আছে আৰু PW চ' PWৰ ৰিটাৰ্ণ হোৱাৰ চান্স থাকে আৰু সিটবোৰ চ' জেনেৰেল কাৰণে আমি যদি চাওঁ জেনেৰেল কাৰণে এইবোৰ চব টোটেল কৰি আমাৰ ৰিজাৰ্ভেশ্যনবোৰ চব লগাই আমাৰ জেনেৰেল কাৰণে এপ্ৰক্সিমেটলি 540টা সিট বাছে আৰু জেনেৰেল কাৰণে আৰু নেক্সট আমি যদি আমাৰ লেভেল অফ কুৱেশ্যন পেপাৰ এবাৰ আমি চাওঁ চ' লেভেল অফ বায়'ৰ কাৰণে ইজি আছিল ইয়াৰ আগৰবাৰ যেনেকুৱা পেপাৰ আছিল সেনেকুৱাই আছিল ইজি কিন্তু পেপাৰটো অলপমান লেণ্ডি আছে কাৰণ এইবোৰ আছে ষ্টেটমেণ্ট এছাৰশ্যন ইঞ্জিনিয়াৰ ডায়েগ্ৰাম সেইবোৰৰ কাৰণে অলপ পেপাৰটো লেণ্ডি হৈ যায় কিন্তু যিসকলে ভালকৈ প্ৰেক্টিছ আছে টেষ্ট দিছে সেইকাৰণৰ কাৰণে ইজি হৈ যাব পেপাৰটো আৰু কেমেষ্ট্ৰিৰ কাৰণে যদি চাওঁ কেমেষ্ট্ৰিৰ ইজিটো মডাৰেটে হ'ব কিন্তু কেমেষ্ট্ৰিৰ অলপমান ফিজিকেলৰ এবাৰ বেছিকৈ কুৱেশ্যন কাটিছিল সেইকাৰণে কেলকুলেটিভ অলপ বেছি হৈ গৈছিল সেইকাৰণে মডাৰেটত ৰাখিছোঁ আৰু পেপাৰটো আৰু ফিজিক্সৰ তেনেকুৱা আমাৰ ইজিটো মডাৰেটে আছে কিন্তু পেপাৰটো লেণ্ডি আছিল আৰু মানে কেলকুলেটিভ আছিল আৰু বহুত কিবা কিবি অভাৰঅল লেভেল যদি ক'ব যাওঁ এপ্ৰক্সিমেটলি ছেমেই আছিল আৰু নিট 2023ৰ দৰে কিন্তু অলপমান জাষ্ট অলপ শ্লাইটলি লেণ্ডি আছিল পেপাৰটো কাৰণ নেক্সট যদি চাওঁ আমি নাম্বাৰ অফ ষ্টুডেণ্ট কিমান এবাৰ হৈছে এবাৰ মোৰ দেন 24 লাখ আৰু প্ৰিভিয়াছ ইয়াৰ আমাৰ আছিল 20 লাখ চ' কিমান ইনক্ৰিজ হৈছে চাব পাৰে আৰু আছামৰ কিমান নাম্বাৰ অফ ষ্টুডেণ্ট এপিয়াৰ হৈছে সেইটো এতিয়ালৈকে ক'ব পৰা যোৱা নাই সেইটো যেতিয়া আমাৰ ষ্টেট মেৰিট লিষ্ট দিব তেতিয়া ক'ব পৰা যাব ধৰি লোৱা 35,000 প্লাছ আছে আৰু ইমানমান ষ্টুডেণ্টে আমাৰ আছামৰ পৰা এপিয়াৰ কৰিছে নেক্সট যদি আমি প্ৰিভিয়াছ ইয়াৰৰ কাট অফ চাওঁ চ' এইটো প্ৰিভিয়াছ ইয়াৰৰ কাট অফ চাই ল'ব পাৰে কিমান গৈছে চ' স্ক্ৰীনশ্বট এটা মাৰি লওক URৰ কাৰণে আমাৰ চাই লওক ইনক্ৰিজ হৈছে প্ৰতি বছৰে URৰ কাৰণে ইনক্ৰিজ হৈছে EWSৰ কাৰণে ইনক্ৰিজ হৈছে কিন্তু ইয়াৰ আগৰবাৰ অকল আমাৰ 8% ৰিজাৰ্ভেশ্যন আছিল 6টা মেডিকেল কলেজত সেইকাৰণে EWS বেছি গুচি গৈছিল কিন্তু বেছি গুচি গৈছিল মানে কি জেনেৰেল EWS অলমষ্ট ছেমে গুচি গৈছিল আৰু OBCৰ তেনেকৈ চাব পাৰে চিৰ তেনেকুৱা ইনক্ৰিজ ডিক্ৰিজ হৈ থাকে মানে অলমষ্ট কনষ্টেণ্ট থাকে বা হয়তো অলপ চলপ ডিফ্লেক্ট হয় আৰু ST প্লেনত তেনেকৈ চাই লওক এতিয়া যদি আমি চাব যাওঁ এইবছৰ কিমান কাট অফ যাব পাৰে চ' এইবছৰৰ কাট অফ যদি আমি চাওঁ নিট 2024 এক্সপেক্টেড কাট অফ যদি আমি চাওঁ যোন ছেফ জ'নৰ কথা কওঁ আমি যদি আপুনি জেনেৰেল কেটেগৰীৰ পৰা আছে তে যোন 560ৰ ওপৰত আহিছে নম্বৰ চ' ছেফ হয় কাৰণ 560ৰ ওপৰত আহিলে চিট এটা পাই যাব আৰু EWS যোন আছে 550 হ'ব ওপৰত যোন আছে ত' চিট পোৱাৰ মষ্ট প্ৰবেবলি পাই যাব আৰু চিট আৰু OBC যোন আছে 440 প্লাছ আৰু SC 450 আৰু ST প্লেন 380 আৰু ST হিল
310 যদি এইখিনি ৰেঞ্জৰ ভিতৰত ওপৰত আছে তেনেহ'লে আপুনি নিশ্চয় চিটটো পাই যাব সেফ স্ক'ৰে আৰু যদি আমি ৰেঞ্জ চাওঁ মষ্ট প্ৰবেবলি আমাৰ 550 to 553 ভিতৰতে যাব লাগে জেনেৰেলৰ কাৰণ ইয়াৰ আগৰবাৰ কাট অফ আছিল 546 আছিল জেনেৰেলৰ কাৰণে চ' মষ্ট প্ৰবেবলি কাট অফটো ইনক্ৰিজ হ'ব 3 to 4 নম্বৰ ইনক্ৰিজ হ'ব আৰু চ' চাব গ'লে ইমান ৰেঞ্জৰ ভিতৰতে থাকিব লাগে আৰু জেনেৰেলৰ কাৰণে আৰু আমি EWS যদি চাওঁ EWSৰ এবাৰ 6% ৰিজাৰ্ভেশ্যন আছে 8%ৰ জেগাত আৰু ছটা মেডিকেল কলেজত চ' ইমান জেনেৰেলত যিমান আছে জেনেৰেলৰ 3 to 4 নম্বৰে কম যাব লাগে জেনেৰেলত চাগে 546 to 550 ভিতৰত থাকিব লাগে আৰু OBCত চাব গ'লে 430 to 435ৰ ভিতৰত থাকিব লাগে ইমান ৰেঞ্জৰ ভিতৰত আৰু SCৰ 445 to 448ৰ ভিতৰত থাকিব লাগে আৰু ST প্লেনৰ 370 to 378ৰ ভিতৰত থাকিব লাগে আৰু ST হিলৰ 290 to 295ৰ ভিতৰত থাকিব লাগে চ' এইখিনি ৰেঞ্জৰ ভিতৰত যদি আছে তেনেহ'লে মষ্ট প্ৰবেবলি চিটটো পাই যাব লাগে আৰু বাকি একদম এক্সাক্ট কাট অফটো আমি তোন ৰিজাল্টৰ পিছত বা যেতিয়া ষ্টেট মেৰিট লিষ্ট দিব তেতিয়াই ক'ব পাৰিম কিন্তু এইটো জাষ্ট আমাৰ পেপাৰ এনালাইচিছৰ বেচিছত কৈছোঁ সেয়াই লাষ্টত থেংক ইউ এণ্ড অল দ্য ভেৰি বেষ্ট চ' এট লাষ্ট কংগ্ৰেচুলেশ্যন টু অল দ'জ যাৰ পেপাৰ ভাল গৈছে কালি আৰু যিসকলৰ এক্সাম ভাল যোৱা নাই বেছি চিন্তা নকৰিবা পেপাৰ যি হ'ল আৰু বাছ তুমি এইটো চোৱা যে তুমি নিজৰ 100% দিছা নে নাই যদি 100% দিছা তাৰপিছতো পেপাৰ বেয়া আছে চ' চিন্তা নাই তোমাৰ অকল এফৰ্টটো মেটাৰ কৰে বাকী ৰিজাল্টটো তোমাৰ হাতত নাই আৰু যদি লাগিছে কি মই এবাৰ এফৰ্ট দিয়া নাই চ' নেক্সট ইয়াৰৰ কাৰণে তোমালোকে ড্ৰপ দিলে নেক্সট আৰু প্ৰিপেয়াৰ কৰা নেক্সট নিশ্চয় ভাল হ'ব তোমালোকৰ এই 10 দিন বা 15 দিনটো তোমালোকে অলপ জাষ্ট চিল কৰা ৰিলেক্স কৰা তোমালোকে বহুত কষ্ট কৰিলা এতিয়া অলপমান ঘূৰি চুৰি লোৱা ক'ৰবাত যোৱা আৰু চ' নেক্সট ভিডিঅ' মোৰ কলেজ ৱাইজ কাট অফৰ ওপৰত হোৱা যাইছে কিমান কোনখন কলেজত কিমান কাট অফ যাব পাৰে চ' চেনেলটো ছাবস্ক্ৰাইব কৰি থবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে চ' লাইক মাৰি দিবা আৰু তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা চ' ঠিক আছে অল দ্য বেষ্ট লাষ্টত বাই